নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকো আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণী গণিতৰ 13 নম্বৰ পাঠ, সূচক আৰু ঘাত, এক্সপনেণ্টছ এণ্ড পাৱাৰ্ছ। আৰু এই পাঠৰে আজি আমি অনুশীলনী 13.2ত থকা 1 নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ শিকিম। 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, সূচকৰ বিধি প্ৰয়োগ কৰি সৰল কৰা। ইয়াতে মুঠতে 11টা অংক দিয়া আছে। এই অংককেইটা আমি সৰল কৰিব লাগে বা চিম্প্লিফাই কৰিব লাগে। আৰু এইখিনি কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব সেইটো হৈছে সূচকৰ বিধি। সূচকৰ যিকেইটা বিধি আছিলে বা পাৱাৰ আৰু এক্সপনেণ্টৰ যিকেইটা ফৰ্মুলা আছিলে, সেই ফৰ্মুলাকেইটা আমি ব্যৱহাৰ কৰি এই অংককেইটা কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি যিকেইটা বিধি ব্যৱহাৰ কৰিব লাগে সেই বিধি বা ফৰ্মুলাকেইটা এবাৰ চাই লওঁ আহা। ইয়াৰে প্ৰথম নিয়মটো হৈছে পূৰণৰ বিধি। যেতিয়া পূৰণত থাকিলে সদায় কি কৰিবা, যিকেইটা সূচককেইটা যোগ কৰিবা। 1 নম্বৰ নিয়ম, পূৰণ থাকিলে যোগ, যদি হৰণ থাকিলে কি কৰিব লাগিব, ওলোটা। যোগৰ ওলোটা বিয়োগ, গতিকে হৰণত থাকিলে কি কৰিবা, বিয়োগ কৰিবা। মনত ৰাখিব লাগিব তেতিয়াহ'লে পূৰণত থাকিলে যোগ আৰু হৰণত থাকিলে বিয়োগ। 3 নম্বৰ নিয়মটোত দিয়া আছে যে a টু দি পাৱাৰ m টু দি পাৱাৰ n। ইয়াতে দুটা আমাক সূচক দিলে, এটা সূচক হৈছে m আৰু এটা সূচক দিয়া আছে n। দুটা যদি সূচক দিয়া থাকে, তোমালোকে সূচককেইটা কি কৰি দিবা, পূৰণ কৰি দিবা। m আৰু n পূৰণ কৰি দিলে কি হ'ব বাৰু, mn হ'ব। সেইকাৰণে আমি কি পাম, a টু দি পাৱাৰ mn। এবাৰ চাম 4 নম্বৰটো। 4 নম্বৰটো চোৱা, পূৰণতে দিয়া আছে। 1 নম্বৰটো যেনেকৈ পূৰণত দিয়া আছে, 4 নম্বৰটো পূৰণত দিয়া আছে। কিন্তু 1 নম্বৰ আৰু 4 নম্বৰত এটা পাৰ্থক্য তোমালোকে দেখিবলৈ পাবা। সেইটো হৈছে কি, 1 নম্বৰত কি হৈছে, তাৰ ভূমিকেইটা একে। কিন্তু 4 নম্বৰত আমি কি শিকি আছোঁ, 4 নম্বৰত আমি দেখিছোঁ যে তাহাঁতৰ সূচককেইটা একে। দুইটাতে কি আছে, n আৰু n আছে। সেইকাৰণে সূচকটো ব্ৰেকেট দি কি কৰিব লাগিব, সূচকটো n বুলি লিখি ল'ব লাগিব। যিকেইটা ভূমি আছে a আৰু b কেইটা আমি পূৰণ কৰি দিব লাগিব। এইটো কেতিয়া লগাবা নিয়ম, যেতিয়া সূচককেইটা একে থাকে আৰু ভূমিকেইটা বেলেগ থাকে, তেতিয়া কি কৰিবা, ভূমিকেইটা পূৰণ কৰি দিবা। এবাৰ আহিব 5 নম্বৰটো। 5 নম্বৰ দিয়া আছে a টু দি পাৱাৰ n ডিভাইডেড বাই b টু দি পাৱাৰ n। ইয়াতো একেই, দুইটাতে আমাৰ সূচক কি আছে, n আৰু n আছে। গতিকে সূচক nটো এবাৰ লিখি লোৱা হ'ল, তাৰ তলত লিখিব লাগিব ভগ্নাংশত a বাই b। এবাৰ 6 নম্বৰ বিধিটো চাম, a টু দি পাৱাৰ 0। যিকোনো এটা সংখ্যাৰ ওপৰত যেতিয়া শূন্যটো সূচক হিচাপে থাকিব, শূন্য যেতিয়া দিয়া থাকিব, তাৰ উত্তৰ সদায় 1 হ'ব। গতিকে এইকেইটা হৈছে সূচকৰ বিধি। এই বিধিকেইটা তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা আৰু যিকোনো পাৰে তোমালোকে আচলতে এইকেইটা মনত ৰাখিবই লাগিব। তেতিয়াহে তোমালোকৰ অংককেইটা কৰি ভাল লাগিব আৰু অকণ অংকবোৰ পাৰিছোঁ নিচিনা লাগিব। এতিয়া আমি যাম আহা অংককেইটাৰ মাজলৈ। প্ৰথম আমি চাম 1 নম্বৰ অংকটো। ইয়াতে 3টা ৰাশি দিয়া আছে আৰু আটাইকেইটা পূৰণত দিয়া আছে। 1 নম্বৰ নিয়ম, 1 নম্বৰ নিয়মটো কি কৈছিলে, 1 নম্বৰ নিয়মে কৈছিলে যেতিয়া পূৰণত দিয়া থাকে, পূৰণ দিয়া থাকিলে কি হ'ব, আমি সূচককেইটা যোগ কৰিব লাগে। সূচক কি কি যোগ আছে ইয়াতে, সূচক আছে 5, 7 আৰু 3। গতিকে 5, 7 আৰু 3টো আমি যোগ কৰিম। প্ৰথম সূচক 5 যোগ 2 নম্বৰ সূচক 7 যোগ 3 নম্বৰ সূচক 10 যোগ কৰিম। যোগ কৰিলে হ'ব 3 টু দি পাৱাৰ 22। এইটো হ'ব ইয়াৰ সমাধান। এবাৰ চাম 2 নম্বৰটো। 2 নম্বৰত দেখিবলৈ পাইছোঁ ইয়াতে পূৰণ আছে লগতে হৰণো আছে। নিয়মটো কি কয়, পূৰণত থকা কেইটা যোগ কৰিব লাগিব। যিটো হৰণত আছে 2 টু দি পাৱাৰ 5। ইয়াতে আমি হৰণত থকা যিটো ৰাশি আছে, তাৰ যিটো সূচক 5 আছে, 5টো আমি বিয়োগ কৰিব লাগিব। তেতিয়াহ'লে হ'ব 2 টু দি পাৱাৰ 7 প্লাছ 6। 7 আৰু 6 যোগ কৰিছোঁ কাৰণ এইকেইটা পূৰণত আছে। হৰণত যিটো আছে, হৰণত থকা সূচকটো আমি বিয়োগ কৰিব লাগিব। তেতিয়াহ'লে আমি পাম 2 টু দি পাৱাৰ 8। এইটো হ'ব ইয়াৰ সমাধান। উজু হয়, আমি কি কৰিছোঁ, পূৰণ থাকিলে যোগ আৰু হৰণ থাকিলে বিয়োগ কৰিছোঁ। এবাৰ আমি চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো। ইয়াতে কেইবাটাও দিয়া আছে। প্ৰথমে কি কৰিছে, প্ৰথমকেইটা পূৰণত দিয়া আছে আৰু হৰণ চিনৰ পিছৰকেইটাও কি কৰা আছে, পূৰণত দিয়া আছে। গতিকে প্ৰথম কাম হ'ব, তোমালোকে পূৰণত থকা অংককেইটাত কাৰণে কি কৰিবা, সূচককেইটা যোগ কৰি ল'বা। ইয়াতে হৰণ চিহ্নৰ কামটো আমি অকণমান দেৰিকৈ কৰিম। প্ৰথম আমি পূৰণখিনি কৰি লওঁ, কাৰণ ব্ৰেকেটে কি কয়, ব্ৰেকেটৰ ভিতৰৰ কামখিনি সদায় আমি আগতে কৰিব লাগে। প্ৰথম ব্ৰেকেটত যিকেইটা আছে তাৰ আমি সূচককেইটা যোগ কৰিম। প্ৰথম সূচকটো হৈছে 0 যোগ, তাৰ পিছৰ সূচকটো হৈছে 5 যোগ, তাৰ পিছৰ সূচকটো হৈছে 8। গতিকে প্ৰথম আমি ব্ৰেকেটৰ ভিতৰত থকা সূচককেইটা আমি কি কৰিছোঁ, যোগ কৰিছোঁ। কিয় যোগ কৰিছোঁ, কাৰণ পূৰণত আছে। এবাৰ আমি ইয়াৰ হৰণ চিহ্নৰ পিছৰ অংকটো যদি আমি চাওঁ, ইয়াতো একেধৰণে হ'ব। সূচককেইটা আমি যোগ কৰিব লাগিব। 0 যোগ 6 যোগ 7। কেলৈ আমি যোগ কৰিছোঁ, কাৰণ আটাইকেইটা পূৰণত আছে। আমি হৰণটোলৈ যোৱাই নাই, হৰণটোলৈ আমি অকণমান দেৰিকৈ যাম। তেতিয়াহ'লে হ'ব 2 টু দি পাৱাৰ 8 5 13
হৰণ হৰণ চিনৰ পিছতো আমি পাম 6 7 13 হয় 2 to the power 13 এতিয়া হৰণটোলৈ যাওঁ হৰণ থাকিলে কি কৰিব লাগে আমি সূচক কেইটা বিয়োগ কৰিব লাগে বিয়োগ কৰিব লাগিব 2 to the power 13 minus 13 13 বিয়োগ 13 কাৰণ সূচক কেইটা বিয়োগ হয় আৰু হৰণত থাকিলে থকা কাৰণে বিয়োগ কৰিছো 13 বিয়োগ 13 13 পৰা 13 গলে থাকিব 0 2 to the power 0 আৰু আমি এটা নিয়ম পঢ়িছিলো সূচকৰ এটা নিয়ম পঢ়িছিলো যে যিকোনো সংখ্যাৰ ওপৰত যেতিয়া 0 থাকে তাৰ মানটো কি হ'ব 1 হ'ব গতিকে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব 1 এবাৰ আমি চাম 4 নম্বৰ প্ৰশ্নটো ইয়াতে কি হৈছে সূচকৰ ওপৰত সূচক দিয়া আছে যেটো নিয়ম আমি শিকিছিলো সূচকৰ ওপৰত সূচক দিয়া থাকিলে আমি কি কৰিব লাগে সূচক কেইটা পূৰণ কৰি দিব লাগে তেতিয়া হলে আমি পাম 3 to the power 4 দুগুণে 8 3 to the power 8 into 3 to the power 2 3 গুণে হ'ব 6 এতিয়া পূৰণ আছে পূৰণ থাকিলে কি কৰিব লাগে আমি সূচক কেইটা যোগ কৰিব লাগে যোগ কৰিব লাগিব 8 আৰু 6 8 6 14 উত্তৰটো হ'ব 3 to the power 14 আকৌ চাই লোৱা ইয়াতে সূচকৰ ওপৰত সূচক থকাৰ কাৰণে আমি সূচক কেইটা পূৰণ কৰিলো 4 দুগুণে 8 প্ৰথম পদটো পালো 3 to the power 8 তাৰ পিছৰ অংকত পালো 2 আৰু 3 সূচক আছে 2 3 গুণে 6 3 to the power 6 তাৰ পিছতে পূৰণত থকা কাৰণে আমি সূচক কেইটা যোগ কৰি দিলো আৰু যোগ কৰিলে উত্তৰটো আমি পালো 3 to the power 14 এবাৰ আমি চাওঁ আহা 5 নম্বৰ প্ৰশ্নটো 5 নম্বৰ দিয়া আছে 16 স্কয়াৰ তাৰ পিছত দিয়া আছে 3 কিউব ডিভাইডেড বাই 2 to the power 5 স্কয়াৰ এয়াতে কি হ'ব চোৱা আমি প্ৰথম কৰিব লগা কামটো হৈছে 16টোক আমি প্ৰথম ঘাতত লিখি ল'ব লাগিব আমি আগৰ অংকবোৰ কৰোতে পাইছিলো 16 মানে হয় 2 to the power 4 আৰু স্কয়াৰটা আছে ওপৰত গতিকে স্কয়াৰটো আমি ওপৰত ৰাখিব লাগিব মন কৰা 16 ঠাইত আমি লিখিছো 2 to the power 4 আৰু 16ৰ ওপৰত যেটা স্কয়াৰ আছে বা 2 সূচক এটা আছে সেই সূচকটো আমি 2 বুলি লিখি ললো পূৰণ তাৰ পিছত আছে 8 কিউব প্ৰথম আমি 8ক ভাঙিম 8 হলে হয় 2 কিউব আৰু তাৰ ওপৰত আকৌ দিব লাগিব 3 সূচকটো আমি বহাব লাগিব হৰণ হৰণৰ পিছত আহিব 2 to the power সূচকৰ ওপৰত সূচক আহিলে 5 আৰু 2 দুটা সূচক আছে পূৰণ কৰিব লাগিব 5 দুগুণে আহিব 10 ইয়াৰ পিছৰ শাৰীটোত আমি পাম সূচকৰ ওপৰত সূচক থকা কেইটা আমি পূৰণ কৰিম 4 আৰু 2 4 দুগুণে 8 আমি লিখিব লাগিব 2 to the power 8 into 2 to the power 3 আৰু 3 পূৰণ 3 3 গুণ হ'ব 9 হৰণ 2 to the power 10 ইয়াতে পূৰণত থকা কাৰণে আমি কি কৰিব লাগিব সূচক কেইটা যোগ কৰিব লাগিব আৰু হৰণত থকা যিটো সূচক আছে 2 to the power 10 10 সূচকটো আমি বিয়োগ কৰিব লাগিব উত্তৰটো আমি লিখিম এনেকে 2 to the power 8 plus 9 8 আৰু 9 টো একাৰণে যোগ হৈছে কাৰণ পূৰণত আছে তাৰ পিছতে বিয়োগ চিন দিম হৰণত থকাটোৰ কাৰণে বিয়োগ চিন দিলো বিয়োগ কৰিম আমি 10 যদি বিয়োগ কৰো তেতিয়া হলে উত্তৰটো হ'ব 2 to the power 7 উত্তৰটো হ'ব 2 to the power 7 8ৰ লগত 9 যোগ কৰিলো 17 হ'ল 17ৰ পৰা 10 বিয়োগ কৰিলে 7 2 to the power 7 টো হ'ব ইয়াৰ সমাধান এবাৰ আমি চাম 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ দিয়া আছে 3 into 7 কিউব into 5 to the power 8 আমি এই অংকটো কৰিবলৈ আৰম্ভ কৰো প্ৰথম আমি চাম যে লবত আমাৰ কৰিবলৈ একো নাই কাৰণ তিনি সংখ্যাটো আমি ঘাতত নিব নোৱাৰো হাতকো নিব নোৱাৰো 5কো নিব নোৱাৰো গতিকে প্ৰথম আমি লবটো যদি লিখিব লাগিব 3 into 7 কিউব into 5 to the power 8 আমাৰ লবটো একে ধৰণে থাকিলে হৰত কিন্তু হলনি হ'ব হৰত আমি কি কৰিম উৎপাদকত ভাঙিম 21 টো আমি লিখিম 3 পূৰণ 7 3 7 গুণ 21 15 টো আমি লিখিম 3 পূৰণ 5 তাৰ পিছতে আমি কটাকটি কৰিব পৰাকে আছে গতিকে ইয়াতে কটাকটি কৰি দিওঁ আমি ওপৰত থকা 3 লগত তলত থকা 3 টো কাটি দিলো আৰু কটাকটি কৰি দিয়াৰ লগে লগে তলত কি থাকিলে চোৱা তলত থাকিব 3 পূৰণ 5 পূৰণ 7 আৰু ওপৰত থাকিলে 7 কিউব into 5 to the power 8 এতিয়া আমি হৰণ কৰিলে কি হয় সূচকবোৰ বিয়োগ হয় কিন্তু তলত যে যেটো 3 আছে 3 টো আমি কাকো হৰণ কৰিবলৈ ওপৰত কোনো সংখ্যা নাই গতিকে তলত থকা 3 টো বা হৰত থকা 3 টো 3 বুলি ৰাখিম এতিয়া লবত আছে 7 to the power 3 যদি আমি হৰণ কৰো 7 to the power 3 ক আমি 7 এ যদি হৰণ কৰো তলত থকা হাতত কি আছে এটা সূচক আছে যেটো হৈছে 1 টো দিয়া নাই কিন্তু আমি যেতিয়া হৰণ কৰিম তেতিয়া কিন্তু 1 টো লিখিব লাগিব তেতিয়া হ'ব 7 to the power 3 minus 1 into 5 to the power 8 তাৰ পিছতে আকৌ তলত থকা 5 টো আমি হৰণ যদি কৰো তলত 5 এটা আছে হেকানে হ'ব 8 minus 1 উত্তৰটো আমি পাম তেতিয়া হলে হৰত আহিব 3 লবত আহিব 7 স্কয়াৰ into
5 to the power 7 এইটো হ'ব ইয়াৰ সমাধান এবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নটো 7 নম্বৰ প্ৰশ্নটো আমি একে ধৰণে প্ৰথম আমি ঘাতলৈ নিলওঁ প্ৰথমে আছে 25 25 টো ঘাতলৈ নিলে হ'ব 5 স্কয়াৰ ইনটু 5 to the power 0 5 to the power 0 মানে কিমান 1 হয় 1 লিখিম তাৰ পিছতে আছে 9 to the power 4 এটা আমি 9 to the power 4 টো আমি উৎপাদকত না ভাঙিলো হ'ব একানে না ভাঙো কাৰণ তলটো 9 কিউব আছে আৰু ওপৰ 9 to the power 4 আছে সেইকাৰণে আমি একেটা সূচক কেটা বিয়োগ কৰিব পাৰিম সেইকাৰণে আমি 9 to the power 4 আৰু 9 to the power 3 টো একে ধৰণে ৰাখিম তলত থকা আমি 10 টো কিন্তু ভাঙিম 10 টো আমি ভাঙিম 2 পূৰণ 5 into 9 to the power 3 এতিয়া আমি কি কৰিম সূচকবোৰ বিয়োগ কৰিম যিবোৰ হৰণ কৰিম হৰণবোৰ কি হ'ব বিয়োগ হ'ব আমি যদি চাওঁ তলত থকা 2 টো আমি কাকো হৰণ কৰিব নোৱাৰো সেই কাৰণে তলত থকা 2 টো আমি 2 টো ৰাখি থম তাৰ পিছতে ওপৰত থকা 5 টো যদি আমি চাওঁ 5 স্কয়াৰ মাইনাস তলত যে এটা 5 আছে সেই 5 টোৱে হৰণ কৰিম তেতিয়া হ'ব 5 to the power 2 minus 1 into 9 to the power হ'ব 4 minus 3 তলত কেটা আছিল 9 তিনটা আছে গতিকে তিনিটোৱে আমি হৰণ কৰি দিলো তিনটো হৰণ কৰিলো মানে কি হ'ব বিয়োগ হ'ব 4 4 মানে 9 ৰ ঘাতটোৱে 9 ৰ লগত 9 ৰ ঘাতটোহে কি হ'ব হৰণ হ'ব এটো মনত ৰাখিবা 9 ঘাত ওপৰত আছে 4 তলত আছে 3 4 বিয়োগ 3 তেতিয়া হলে আমি পাম তলত থাকিব 2 ওপৰত থাকিব 5 to the power 2 minus 1 মানে 1 হ'ব into 9 to the power 4 minus 3 যাৰ মানটো হ'ব 1 তেতিয়া হলে আমি পালো যে 5 into 9 divided by 2 বা তোমালকে উত্তৰটো যদি ঘাতত লিখা এনে ধৰণৰ লিখিব পাৰা 5 into 3 স্কয়াৰ 9 মানে 3 স্কয়াৰ হয় 3 স্কয়াৰ divided by 2 এবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নটো দিয়া আছে আমি 8 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰো ইয়াতে প্ৰথমে পদটো দিয়া আছে সূচকৰ ওপৰত সূচক 5 আৰু 3 গতিকে হ'ব 2 to the power 5 3 গুণ 15 পূৰণ 16 টোক আমি ভাঙিম 16 টো হ'ব 2 to the power 4 into 3 to the power 0 যাৰ মানটো 1 লিখিলো তলত সূচকৰ ওপৰত সূচক আছে 5 আৰু 3 5 3 গুণ 15 লিখিব লাগিব 2 to the power 15 into 5 to the power 0 যাৰ মানটো হ'ব 1 আকৌ চাই লোৱা সূচকৰ ওপৰত সূচক থকা কাৰণে আমি লিখিলো যে 2 to the power 5 3 গুণ 15 16 টোক আমি ভাঙিলো 2 to the power 4 লে আৰু 3 to the power 0 ৰ ভ্যালুটো 1 হয় তলত আমি চালো 2 to the power 3 to the power 5 আছে 3 5 গুণ 15 লিখিলো into 5 to the power 0 যাৰ মানটো হৈছে 1 এতিয়া আমি ইয়াতে কটাকটি কৰিব পৰাকে দুটা পদ আছে মন কৰা 2 to the power 15 2 to the power 15 একদম মিলি আছে গতিকে আমি কাটি দিলো কাটি দিয়াৰ লগে লগে আমি ঠাইত পালো মাত্ৰ 2 to the power 4 ইয়াৰ উত্তৰটো হ'ব 2 to the power 4 একেটা আমি পূৰণ হৰণত নললে হৈ যাব উত্তৰটো 2 to the power 4 হ'ব এবাৰ আমি চাম 9 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া আছে 2 to the power 3 3 to the power 3 divided by 6 square ইয়াতে মন কৰা যিকিটা পদ ওপৰত দিয়া আছে দুইটাৰে ঘাতটো কি হয় 3 হয় সেই কাৰণে আমি ঘাতটো বা সূচকটো 3 ৰাখি ভূমি কেইটা পূৰণ কৰিম ভূমিত আছে 2 আৰু 3 গতিকে 2 into 3 to the power 3 আমি কি কৰিলো দুইটাৰে যেটো সূচক দুটা একেই হয় সূচকটো ৰাখি ভূমি কেইটা পূৰণ কৰিলো তলত আছে 6 স্কয়াৰ আমি পাম তেতিয়া হলে লবত আহিব 6 to the power 3 আৰু হৰত আহিব 6 স্কয়াৰ আৰু হৰণ কৰিলে কি হ'ব সূচক কেইটা বিয়োগ 3 বিয়োগ 2 3 2 গল থাকিব 1 1 টো লিখিব নালাগে উত্তৰটো হ'ব 6 এবাৰ আমি চাওঁ আহা 10 নম্বৰ প্ৰশ্নটো 10 নম্বৰ প্ৰশ্নটো দিয়া আছে 5 to the power 3 7 to the power 3 আৰু 2 to the power 3 এই প্ৰশ্নটো তোমালকে মন কৰা আটাইকেইটা পদতে পূৰণ হৈ সূচকটো দিয়া আছে 3 গতিকে আমি সূচকটো এবাৰ লিখিলম 3 বুলি আৰু ভূমি কেইটা পূৰণ কৰিম ভূমিত আছে 5 পূৰণ 7 পূৰণ 2 হৰত আছে 70 স্কয়াৰ এতিয়া আমি লবত থকা ভূমি যিকিটা আমি পালো 5 7 আৰু 2 পূৰণ কৰিম প্ৰথমে 5 ৰ লগত 2 পূৰণ কৰিম 5 2 গুণে 10 10 7 গুণে 70 70 ৰ ওপৰত আহিব 3 বা 70 কিউব তলত আছে 70 স্কয়াৰ এতিয়া আমি যদি বিয়োগ কৰো যেহেতু হৰণটো কি হয় ভগ্নাংশই হৰণ বুজায় হৰণটো হৰণ কৰিলে কি হ'ব বিয়োগ হ'ব তেতিয়া হলে হ'ব 70 to the power 3 minus 2 3 ৰ পৰা 2 গলে থাকিব 1 উত্তৰটো হ'ব 70 ইয়াৰ ওপৰত কি আছে সূচক 1 এটা আছে কিন্তু 1 টো লিখিব নালাগে উত্তৰটো হ'ব 70 একেবাৰে শেষৰ অংক 11 নম্বৰটো চাওঁ 11 নম্বৰত প্ৰথম আমি
উৎপাদকত ভাঙি লওঁ প্ৰথমটো আছে 7 টু দি পাৱাৰ 5 7 টু দি পাৱাৰ 5 থাকিব 3 স্কয়াৰটো একেধৰণে থাকিব 6 টু দি পাৱাৰ 4ক আমি ভাঙিম 6 মানে কিমান হয় 2 পূৰণ 3 2 টু দি নহয় 2 ইনটু 3 2 3 গুণ 6 2 পূৰণ 3 ঘাতটো আহিব 4 পূৰণ তাৰপিছত আছে 4 4টো আমি লিখিম 2 টু দি পাৱাৰ 4 হৰত আছে 21 স্কয়াৰ 21টো আমি ভাঙিম 3 পূৰণ 7 3 7 গুণ 21 হয় ঘাতটো আহিব 2 পূৰণ 343 343 তোমালোকে উৎপাদকত ভাঙিবা 7 তিনিটা আহিব 343 ক আমি পালো 7 কিউব ইনটু 2 টু দি পাৱাৰ 6 ইনটু 81 হলে হ'ব 3 টু দি পাৱাৰ 4 আমি আটাইকেইটাকে কি কৰিলো উৎপাদকত ভাঙি ললো তোমালোকে 343 উৎপাদকত নিজে ভাঙি চাবা আৰু 81কো নিজে উৎপাদকত ভাঙি চাবা কাৰণ আমি আগৰ পাঠত বা আগৰ ভিডিঅ'বোৰত আমি এটা আলোচনা কৰিছিলো সেইকাৰণে আমি ইয়াৰ পিছৰখিনিলে যাওঁ আহা এতিয়া যিবোৰ ঘাতৰ ওপৰত ঘাত আছে আমি ঘাতবোৰ পূৰণ কৰিব লাগিব প্ৰথম আছে 7 টু দি পাৱাৰ 5 ইয়াত আমাৰ একো হলনি কৰিব নালাগে তাৰ পিছত আছে 3 স্কয়াৰ একো হলনি কৰিব নালাগে তাৰ পিছৰ অংকটোত কিন্তু আমি হলনি কৰিব লাগিব 2 ইনটু 3 টু দি পাৱাৰ 4 এটো আমি লিখিব লাগিব 2 টু দি পাৱাৰ আমি দুইটা ওপৰতে ঘাত 4টো বহুৱাব লাগিব আৰু ঘাত 4টো যদি বহাও বা সূচক 4টো বহাও তেতিয়া হ'ব 2 টু দি পাৱাৰ 4 ইনটু 3 টু দি পাৱাৰ 4 ইনটু 2 টু দি পাৱাৰ 4 হৰখিনি আমি যদি চাওঁ হৰত আকৌ কি হ'ব চোৱা 3 ইনটু 7 স্কয়াৰ আছে গতিকে হ'ব 3 স্কয়াৰ ইনটু 7 স্কয়াৰ ইনটু 7 টু দি পাৱাৰ 3 ইনটু 2 টু দি পাৱাৰ 6 ইনটু 3 টু দি পাৱাৰ 4 ইয়াতে আমি কটাকটি কিবা যায় নেকি এবাৰ চাই লওঁ ইয়াতে কটাকটি যাব পৰাকে আছে মন কৰা 3 টু দি পাৱাৰ 4 ৰ লগত আমি 3 টু দি পাৱাৰ 4 কাটিব পাৰো কাটি দিওঁ 3 টু দি পাৱাৰ 4 ৰ লগত 3 টু দি পাৱাৰ 4 কাট খাব তাৰ লগতে আকৌ কাট খাব 3 স্কয়াৰ আৰু 3 স্কয়াৰ কটাকটি গুচি গ'ল আৰু আমি কাটিব নোৱাৰো বাকি অংককেইটা আমি লিখি লওঁ বাকি অংককেইটা যদি লিখো হৰত লবত আছে 2 টু দি পাৱাৰ 4 আৰু 2 টু দি পাৱাৰ 4 গতিকে দুইখিনি আমি লিখি লওঁ তেতিয়াহলে আমি পাম 2 টু দি পাৱাৰ 4 ইনটু ইয়াতে 4টো হ'ব 2 স্কয়াৰ হ'ব লাগিছে এটা ভুল হৈ গৈছে আমাৰ এটো হ'ব 2 স্কয়াৰ হ'ব আসলতে এটো হ'ব লাগে 2 স্কয়াৰ এটো 4 2 স্কয়াৰ হয় গতিকে এটো 2 স্কয়াৰ দিম তেতিয়া হ'ব 2 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 4 ইয়াতে আমি পালো 2 টু দি পাৱাৰ 4 নহয় 2 স্কয়াৰ আহিলে তেতিয়াহলে পালো 2 টু দি পাৱাৰ 4 আৰু 2 স্কয়াৰ গতিকে ইয়াতে আমি ঘাতকেইটা যোগ কৰি লওঁ 2 টু দি পাৱাৰ 4 প্লাস 2 ইনটু তাৰ পিছত আছে 7 টু দি পাৱাৰ 5 এটাই আছে 7 টু দি পাৱাৰ 5 এটা ভুল হৈছে তোমালোকে এটো চাই লবা আমাৰতে কি হৈছিলে দুই ঘাতকেইটা আমাৰ 4টো ভাঙিলে আমি পাম 2 স্কয়াৰ কিন্তু মই 2 টু দি পাৱাৰ 4 লিখিছিলো ভুল হৈ আছিল এতিয়া আমি শুদ্ধ কৰি ললো হৰত আমি চাম হৰত আছে 7 নত আমি 2 আছে 2 টু দি পাৱাৰ 6 গতিকে 2 টো প্ৰথম লিখি লওঁ 2 টু দি পাৱাৰ 6 ইনটু 7 টু দি পাৱাৰত আহিব 2 প্লাস 3 7 টু দি পাৱাৰ দুটা আছে এটা আছে স্কয়াৰ এটা আছে কিউব সেইকাৰণে আমি লিখিব লাগিব 7 টু দি পাৱাৰ 2 প্লাস 3 এতিয়া আমি যোগবোৰ কৰি লওঁ তেতিয়া হ'ব 2 টু দি পাৱাৰ 6 ইনটু 7 টু দি পাৱাৰ 5 আৰু হৰত আহিব 2 টু দি পাৱাৰ 6 ইনটু 7 টু দি পাৱাৰ 5 এটা আমি কি দেখিলো চোৱা আটাইকেইটা মিলি আছে গতিকে আমি কটাকটি কৰিব পাৰো 2 টু দি পাৱাৰ 6 ৰ লগত 2 টু দি পাৱাৰ 6 কাটি দিলো 7 টু দি পাৱাৰ 5 7 টু দি পাৱাৰ 5 কাটি দিলো তেতিয়ালে উত্তৰটো কি হ'ব উত্তৰ হ'ব 1 ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ